এইটো বৰ আচৰিত কথা, এইটো বৰ আচৰিত কথা যে মই যদিও শপত নললোহেঁতেন ইমান দিন, মোকতো আপোনালোকে কিমানটা বাতৰি বজালেহেঁতেন। অসমৰ মুখ্যমন্ত্ৰীয়ে যে কি মোক তাচ্ছিল্যসূচক কথা ক'লেহেঁতেন। হে, কিন্তু আজমল ডাঙৰীয়া, যিজন আজমল ডাঙৰীয়াই সদায় বিজেপিক বচাবৰ কাৰণে কাম কৰে, মই সদায় কৈ আহিছো যে হিমন্ত বিশ্ব শৰ্মা হ'ল হিন্দু সাম্প্ৰদায়িক লিডাৰবিলাকৰ চৰ্দাৰ, হিন্দুত্ববাদীবিলাকৰ চৰ্দাৰ, হিন্দু সাম্প্ৰদায়িকতাবাদৰ চৰ্দাৰ, আৰু বদৰুদ্দিন আজমল হ'ল মুছলমান সাম্প্ৰদায়িকতাবাদৰ চৰ্দাৰ। এই দুইজন চৰ্দাৰ সদায় মিলাই জুলি কৰি চাগে, এই দুইজনে ইজনে সিজনৰ লগত কেমেষ্ট্ৰি মিলাই সদায় চলি থাকে। এতিয়া সেইকাৰণে আশ্চৰ্যজনকভাৱে যে ইমান দিন হৈ গ'ল, এতিয়া দ্বিতীয় ছেছন পাবহি হৈ গ'ল, এতিয়ালৈকে বদৰুদ্দিন আজমলে আমাৰ অসম বিধানসভাৰ শপত গ্ৰহণ কৰা নাই। তাৰ অৰ্থটো হ'ল যে বদৰুদ্দিন আজমলৰ কাৰণে অসম বিধানসভাৰ এই বিধায়কৰ আসনখন ইম্পৰ্টেঞ্চ নাই। তেওঁ কেৱল অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে আৰু কেৱল সম্পত্তি ঘটিবৰ কাৰণে, নিজৰ ব্যৱসায়টো বচাই ৰাখিবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাৰ লগত ৱেইটটো ৰাখিবৰ কাৰণে, যাতে বেপাৰটো বেয়া নহয়, সেইটো কাৰণে তেওঁ যে অসমৰ ৰাজনীতিক ব্যৱহাৰ কৰিছে, সেইটো প্ৰমাণিত হৈছে। আৰু মই এই ক্ষেত্ৰত অসম বিধানসভাৰ অধ্যক্ষ, মোৰ ওপৰতো অনবৰতে অধ্যক্ষ জঁপিয়াই থাকে, 7টামান জাপ মাৰে। আগতে অধ্যক্ষজনে মোকতো কথা ক'বলৈ নিদিয়ে, কিন্তু কথা ক'বলৈ নিদিলেও মই কৈ থাকিলে মই কৈ থাকিব পাৰোঁ। এতিয়াতো অধ্যক্ষজনে ডাইৰেক্ট মাইকটো কাটি দিয়ে, নহ'লে বন্ধ কৰি দিয়ে, নহ'লে আপোনাক এতিয়াই একমাত্ৰ এক্সপেল কৰি দিম বুলি কয়। গতিকে সেই এক্সপেল, মোক অনবৰতে এক্সপেল কৰি দিয়ে, ধমকি দি থকা অধ্যক্ষজনে বদৰুদ্দিন আজমলক এতিয়ালৈকে কিয়নো আচলতে শপত গ্ৰহণ কৰোৱাব পৰা নাই, সেইটো এটা ভাবি চাবলগীয়া ঘটনা।